নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিছে। আপোনালোকৰ ইয়াত গ্ৰেড 3 কাৰণে মেইনলি পদসমূহ আছে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ এপ্লাই কৰোঁতে ফিজ আপোনালোকে দিব নালাগে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত তন্নতন্নকৈ আলোচনা কৰিম। আপোনালোকলৈ কেৱল মাত্ৰ এটাই অনুৰোধ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লগতে আমাৰ চেনেলটোত ভিডিঅ'টোত লাইক এটা কৰি আমাৰ চেনেলৰ এই ভিডিঅ'টোত লাইক এটা কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ছেট কৰি দিয়ে, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন যায়। লগতে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত আপোনালোকে যাওক, গৈ তাৰ যিকোনো এটা চেনেলত আপোনালোকে জইন হৈ লওক, যাতে লেটেষ্ট আপডেটখিনি আপোনালোকে অতি সহজতে পাই গৈ থাকে। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ ৱেবছাইট আপোনালোকৰ assamjobalert.online আপোনালোকে গৈ এবাৰ চাব পাৰে, তাতে ন'টিফিকেশ্যনখিনি পাই যাব। নহ'লে আপোনালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত যিকোনো এটাত জইন হৈ ল'লে মই তাত আপোনালোকক ন'টিফিকেশ্যনখিনি শ্বেয়াৰ কৰি দিম। বলক তেতিয়াহ'লে আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো সবিশেষ আপোনালোকৰ বিস্তাৰকৈ আলোচনা কৰিম। কোনটো ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে, আপোনালোকে কোনসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি আপোনালোকে এই ভিডিঅ'টোতে আপোনালোকে জানিব পাৰিব। বলক শেষলৈকে চাব আৰু আপোনালোকে অকণো স্কিপ নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকৰ আহিছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা, য'ত আপোনালোকৰ তাত 95টা কোঅৰ্ডিনেটৰ এক্সপাৰ্ট অফিচাৰৰ ভেকেঞ্চি মুকলি হৈছে। য'ত আপোনালোকৰ আমাৰ ষ্টেট প্ৰজেক্ট অফিচাৰ GICৰ কাৰণে এটা ভেকেঞ্চি আছে। এজ লিমিট আপোনালোকৰ 45 বছৰ, যিটো আপাৰ এজ লিমিট। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো MTech, ME, MSc, জিঅ'গ্ৰাফিক ইনফৰমেশ্যন, টেকন'লজিকেল ইনফৰমেশ্যন এইবোৰত কৰাসকলে পাৰিব। ষ্টেট প্ৰজেক্ট অফিচাৰ লাইভলিহুডৰ কাৰণে এটা ভেকেঞ্চি আছে। এজ লিমিটটো ছেইম হয়। ইয়াত মাষ্টাৰ ইন এগ্ৰিকালচাৰ, ইকনমিক্স, হৰ্টিকালচাৰ, এগ্ৰ ফৰকাষ্টৰী আৰু ফৰকাষ্টৰীত কৰাসকলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRM, ইয়াত আপোনালোকৰ কেৱল দুটা ভেকেঞ্চি মুকলি কৰি দিছে, যিটো আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 40 বছৰ হয়। আৰু আপোনালোকৰ যিহেতুকে এডুকেশ্যন কোৱালিফিকেশ্যনটো BTech ইন চিভিল আৰু এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰাসকলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 3টা ভেকেঞ্চি আছে। এজ লিমিটটো 40 বছৰ। MTech, ME, MSc কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। পোষ্ট গ্ৰেজুৱেট ছায়েন্স, এগ্ৰিকালচাৰ ছায়েন্স, PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন কৰাসকলেও এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ নেক্সট যিটো আপোনালোকৰ পদ আহিছে, সেইটো আহিছে আপোনালোকৰ ইয়াত আপোনালোকৰ যিকেইটা নেক্সট পদ আপোনালোকৰ আহিছে, সেইটো আপোনালোকৰ যিটো PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফি ইনফৰমেশ্যন ছায়েন্স এইখিনিত আপোনালোকৰ লাগিবই। লগতে MTech, ME, MSc কৰাসকলে পাৰিব। ব্লক GIC কোঅৰ্ডিনেটৰৰ কাৰণে 14টা ভেকেঞ্চি আছে। বয়সৰ সময়সীমাটো আপোনালোকৰ হৈছে 38 বছৰ। লগতে পোষ্ট গ্ৰেজুৱেট ইন ছায়েন্স এগ্ৰিকালচাৰ ছায়েন্স, PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন কৰাসকলে পাৰিব। ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা টোটেল ভেকেঞ্চি মুকলি কৰিছে। ইয়াত এজ লিমিটটো আপোনালোকৰ 38 বছৰ কৈছে। আৰু BTech ইন চিভিল ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰাসকলে পাৰিব। ব্লক লাইভহুড এক্সপাৰ্টৰ কাৰণে আপোনালোকৰ 37টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 38 বছৰ এজ লিমিটটো আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ এইসকলে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ আবেদনটো আপোনালোকৰ অনলাইন মাধ্যমত হ'ব। আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি নেক্সট ষ্টেজত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখনত লিংক আৰু লগ ইন কৰিলে আপোনালোকে সেইখিনি ছাবমিট কৰিব লাগিব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 12 ডিচেম্বৰৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 11 জানুৱাৰীলৈকে থাকিব। যিসকলে আবেদন কৰিবলৈ ইচ্ছুক বা যিসকলে আবেদন কৰিব বিচাৰি আছে তেওঁলোকে আবেদন কৰি ল'ব পাৰে। আৰু লগতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলতো জইন হৈ ল'ব আগতীয়াকৈ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে। আৰু আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যোৱাৰ লগতে আপোনালোকে যদিহে আমাৰ ৱেবছাইট আছাম জব এলাৰ্ট গুগলত assamjobalert.online বুলি আপোনালোকে ছাৰ্চ কৰিলে আমাৰ ৱেবছাইটটো ফাৰ্ষ্টত আহিব। নহ'লে আপোনালোকে সেইটোতে ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব, তাত গৈ চাই ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।